আজি মই 520 টকা এটা ললো আজি 520 টকা এটা লৈ এটা মানুহ সহায় কৰিবলৈ লৈছো আৰু মই ইফালে তোৰ ভিতৰত সোমাই দিয়াৰ পিছত চাওঁ ৰিয়েকশ্যনটো কেনেকৈ হয় বলক আজি মই তাৰ ওচৰলৈ যাওঁ 520 টকা ললো লোৱাৰ পিছত চাওঁ বলক ওচৰলৈ কি কৰি আছে এতে একলা বহি আছে কোনোবা মানুহ চানুহ দেখো দেখা নাপাওঁ একলা ইয়াতে পথাৰৰ মাজত আপোনাৰ ঘৰ ক'ত ওচৰতে কোনখিনিয়ে মই মানে এটা বস্তু মানে আহিলোঁ অহাৰ পিছত মই আপোনাক দেখা পাই মানে মই এটা বস্তু লৈ আহিলোঁ দেখা পাই মানে দিব আহিলোঁ আৰু এইটো আপোনাক মই মানে উপহাৰ বুলি ক'ব লাগিব গাইজ তোমালোকে দেখাই পাইছে এইবিলাক মই উপহাৰ দিব আহিছোঁ দাদাই কি কৰে বা ঘৰত যাই কেনে ভাতকেৰে মাংস ভাত বঢ়িয়াকৈ বনাই মানে খাব আৰু মই 520 টকা এটা দিলোঁ আৰু অঁ মানে আপুনি খুলি চাব পাৰে মই আপোনাক সহায় মানে 520 টকা এটা দিলোঁ ইফালে এই 520 টকাটো ল'ব লৈ কেনে মাংস আনিব আৰু কিবা কিবি আপুনি আনিব আৰু ঘৰত কোন কোন আছে শুনি আছে অঁ দে পিছত শুনি আছে যদি আৰু আপোনাৰ পইচাটো মই দি দিলোঁ দি দিয়াৰ পিছত একেবাৰে আপুনি বঢ়িয়া চব্জি মব্জি মানে আনিব দিব शाबाश बेटा बहुत बढ़िया দে পিছত গাড়ীত ভৰাই দিব লাগিব দে মই গাড়ী ভৰাই দিওঁ পিছত আগবাঢ়ি দিব লাগিব